প্ৰিয় দৰ্শক ২৬ৰ চক্ৰবিহুৰ আৰম্ভণিতেই টিহু টাউনত আমি আছোঁ আৰু টিহু টাউনৰ কি সমস্যা বা সমগ্ৰ এই যে টিহু বিধানসভা সমষ্টিটো আপোনালোকে গম পাইছে ইতিমধ্যে টিহু বিধানসভা সমষ্টিৰ কেনেকুৱা ভোটবিন্যাস বা গোটেইখিনি আমি আপোনালোকক জনাইছোঁ। এইবাৰ টিহু এই বিধানসভা সমষ্টিৰ ৰাইজৰ কিছু কথা পাতিবলৈ আমি যত্ন কৰিম, ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যাসমূহৰ বুজ লোৱাৰ বাবে আমি যত্ন কৰিম। টিহু টাউনত আমি আছোঁ আৰু এখন চাহৰ দোকানলৈ অৰ্থাৎ হোটেললৈ আমি আহিছোঁ আৰু আমি ইয়াতনো কোন আছে, কেনেধৰণে তেওঁলোকে ইয়াত জীৱন যাপন কৰিছে, উন্নয়ন কিমান হৈছে সামগ্ৰিক বিষয়সমূহত আমি সেয়া তেওঁলোকৰ সৈতে জানিবলৈ যত্ন কৰিম। বাইদেউ এগৰাকী আছে, মই প্ৰথমতে তেওঁৰ ওচৰলৈ যাম। তেওঁ কেনেধৰণে গোটেই বিষয়সমূহ চায়। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, টিহু এই গোটেই অঞ্চলটো, এই বৃহত্তৰ অঞ্চলটোৰ প্ৰধান সমস্যা বুলি ক'লে কোনটো প্ৰধান সমস্যা আপুনি ভাবে? নমস্কাৰ NK TV। নমস্কাৰ NK TV। টিহুৰ সমস্যাটো বহুতেই আছে। আমাৰ প্ৰথম সমস্যা বৰ্তমান দলংখনৰ অৱস্থাটো বহুত বেয়া হৈছে। দলংখন আজি কিমান দিনৰ পৰা আৰম্ভ কৰিছে এতিয়াও শেষ কৰিব পৰা নাই, ধূলাই দি বস্তু অৱস্থা নহয় আৰু দলংখন বহুত ওখ কৰিছে, যাৰ ফলত আমি তাৰমানে ঘৰখনৰ, আমাৰ ঘৰটো দলঙৰ ছাইডতে পৰছে, আমি বহুত ভুক্তভোগী হৈছোঁ আৰু বহুত কষ্ট। দলংখন ওখ কৰিছে সেইটোতো আছে, আৰু এতিয়া দলংখন আজি 3 বছৰ হৈ গ'ল আৰম্ভ কৰা, কিন্তু এতিয়াও কমপ্লিট কৰিব পৰা নাই আৰু ধূলি মানে গোটেই ধূলি দি ভৰ্তি হৈছে, মানে ইমান ধূলি হৈছে। দলংখন নাই হোৱা, দলংখন তেওঁলোকে কৈছে যে দলংখন হ'ব লাগে। ৰাস্তা ঘাটৰ উন্নয়ন কেনেকুৱা হৈছে, শিক্ষা তথা স্বাস্থ্য, মই শিক্ষাৰ দিশটোৰ কথা আপোনাক সুধিব বিচাৰিছোঁ। টিহু যথেষ্ট ইয়াতে শিক্ষিতৰ যিটো হাৰ সেইটো যথেষ্ট আগবঢ়া, কিন্তু এই শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনি হৈছে নে, শিক্ষিত যুৱক যুৱতী সংস্থাপন বা শিক্ষাৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে বিষয়টো কেনেকুৱা? চাওক, ইয়াত দুখন প্ৰধান মানে ডাঙৰ কলেজ আছে, এখন জেনেৰেল কলেজ আৰু এখন প্ৰফেচনেল কলেজ, BEd কলেজ, আৰু এখন গভৰ্ণমেণ্টে ল কলেজ খুলিছে। এই ল কলেজখন আজি 3 বছৰৰ বেছি হ'ল, সেইখন ইনগুৰেশ্যন কৰা নাই, ক্লাছ পাতি হোৱা নাই। এই দুটা প্ৰধান শিক্ষানুষ্ঠান, বাকী বহুত আছে, আমাৰ প্ৰাইভেট হওক আৰু গভৰ্ণমেণ্ট হওক বহুত শিক্ষানুষ্ঠান আছে, কিন্তু প্ৰধান এই কলেজ এই দুখনত আহিবলৈ ল'ৰা ছোৱালীৰ বিৰাট অসুবিধা। বিশেষকৈ মই আগতেও কৈছোঁ, যাতায়াত ব্যৱস্থাটো খুব বেয়া, যে এটা পৰীক্ষা থাকিলে ল'ৰা ছোৱালী আহি, যে এতিয়া আমাৰ ফ্লাইঅভাৰখন হোৱা নাই ৰেলৱে ক্ৰচিঙত, তাত গৈ 2 ঘণ্টালৈকে ফচিব লাগে, কাৰণ আজিকালি ডাবল ট্ৰেকৰ লাইন, গতিকে এইবাৰ আহিলে খোল নাখায়, ইপিনেও যায়। তাত এই এটা সমস্যা, ল'ৰা ছোৱালীক হেৰিত আনিব লাগিলে, স্কুলত আনিব লাগিলে সমস্যা। বিশেষকৈ প্ৰসূতি যদি কাৰোবাৰ তেনেকুৱা আছে, তেওঁলোক বহুত ভুক্তভোগী। মই আগতেও কৈছোঁ, যিটো টিহু আখৰা ৰোড, এই ৰাস্তাটো আমাৰ ইমান ওচৰ, টিহু আখৰা, আমি এনেকৈ ওলাই যাব পাৰোঁ, কিন্তু আমি এতিয়া বৰমা হৈ ঘূৰি যাব লাগে। এই ৰাস্তাটো আজি বহুত দিন হ'ল, এইটো হোৱা নাই। তাৰ যদি প্ৰসূতিৰ কাৰোবাৰ তেনেকুৱা এটা হয়, তে ৰিক্সা ঠেলাৰে আনিব লগা অৱস্থা হয়, ইমান বেয়া ৰাস্তাটো। ঠিক তেনেকৈ আমাৰ টিহু হাড়ি ভাঙা হৈ মানে হাঁহপুৰ হৈ যিটো ৰাস্তা আছে, মানে সোণোৰা হৈ, সেই ৰাস্তাটো কাম কৰিছে, কিন্তু লেহেমীয়া, চব লেহেমীয়া গতি। সেই ৰাস্তাটো দিলে আমি পটকৈ মানে চামতা যাব পাৰোঁ, চামতাৰ মানুহ আহিব পাৰে। আমাৰ আগতেও কৈছে যে সৰ্থেবাৰীৰ পৰা এতিয়া আহিব নোৱাৰে, গড়মূৰালৈকে ৰাস্তাটো ভাল, সৰ্থেবাৰীৰ পৰা সেনেকৈ পাঠশালা হৈ গুচি গৈছে, অসম মালাত পৰিছে, কিন্তু হয়ৰাজ আমাৰ ৰাস্তাটো নহ'ল, আমাৰ খাৰঠালৈকে একেবাৰে বেয়া, আহিব নোৱাৰি, তেনেকুৱা অৱস্থা। টিহুৰ যি উন্নয়ন, টিহুৰ যি উন্নয়নৰ সামগ্ৰিক যি মাপকাঠি, সেই মাপকাঠি যথেষ্ট এতিয়াও পিছত আছে, অৰ্থাৎ আগবঢ়া নাই এতিয়াও। তেওঁলোকৰ বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যাৰে জৰ্জৰিত। নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, কিন্তু সমস্যাসমূহ সমস্যা হৈয়ে ৰয়। মই আন এজন দাদাৰ কাষলৈ আহিছোঁ। মোৰ কথাটো হৈছে একেটাই কথা, এই বিষয়সমূহ, এই সমস্যাসমূহৰ সমাধান হ'বনে নহ'ব মই আপোনালোকক নিশ্চয়তা দিব নোৱাৰোঁ, কিন্তু নিৰ্বাচন আহি আছে। এই নিৰ্বাচনৰ পিছত হয়তো জনপ্ৰতিনিধি আহিব, আৰু টিহুৰ পৰা নাম চৰ্চিত হৈছে BJPৰ চন্দ্ৰমোহন পাটোৱাৰীৰ কথা। গতিকে এই ক্ষেত্ৰত কেনেধৰণে আগবঢ়াব আপোনালোকৰ পৰা যিগৰাকী প্ৰাৰ্থী আপোনালোকে নিৰ্বাচিত কৰিব, কি আশা থাকিব? আচলতে নিৰ্বাচন আহিলে এইটো এটা ছিজনেল ফ্লাৱাৰৰ নিচিনা সকলোবোৰ ৰাজনৈতিক নেতাই জিলিকি উঠিব সমাজৰ মাজত,
আৰু ঠিক একেধৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বিজেপিৰ যিহেতু তেওঁ মানে সাম্ভাব্য প্ৰাৰ্থী, তেওঁ নিশ্চিতভাৱে আহিব। কিন্তু তেখেতৰ যিটো ভূমিকা টিহু অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যিটো ভূমিকা আমি টিহুবাসী হিচাপে পুতৌজনক বুলি অনুভৱ কৰিছোঁ। কাৰণ আজিৰ তাৰিখলৈ তেখেতে বিশেষভাৱে টিহুক যদি উন্নতিৰ দিশত আগুৱাই নিয়াৰ কাৰণে কোনো পৰিকল্পনা যুগুত কৰা আমি দেখিবলৈ নাপালোঁ। সমজিলাৰ ক্ষেত্ৰত আমাৰ ধাৰণা হৈছে প্ৰধান হেঙাৰ হিচাপে থিয় হৈ থকা ব্যক্তিগৰাকী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। আৰু ঠিক একেধৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক আশ্বাস প্ৰদান কৰে, কিন্তু সেই আশ্বাস আজিৰ তাৰিখলৈ কাৰ্যকৰী হোৱা আমি দেখা নাপালোঁ। এটেনশ্যন চন্দ্ৰমোহন পাটোৱাৰী, আপোনাৰ নাম চৰ্চা হৈ আছে, কিন্তু ৰাইজৰ এই কথা যে উন্নয়নৰ ক্ষেত্ৰত কিন্তু আপুনি যথেষ্ট পিছ পৰি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। একেটাই কথা, সমজিলাৰ বিষয়টোৰ কথা ক'লে, চন্দ্ৰমোহন পাটোৱাৰীৰ কথা ক'লে, এই বিষয়সমূহ উন্নয়ন বাৰে বাৰে উন্নয়ন হ'ব বুলি আশা কৰি থাকে টিহুবাসীয়ে। সীমাৰ সমস্যা আছে কিছু, এটা বৃহৎ অঞ্চল, ভোটাৰ প্ৰায় 2 লাখ ভোটাৰ আছে, তাৰপিছতো এই সমস্যাসমূহৰ সমাধান নহয়। ৰাজনৈতিক অংক ইয়াত জড়িত হৈ আছে। স্বাভাৱিকভাৱে যে এইটো দেশ কথা যে সমজিলাই ইয়াৰ তাৰমানে কি যে প্ৰধান কাৰণ যে আপুনি চাব যে অসম চৰকাৰৰ সমষ্টি ৱাইজ যিবিলাক তাৰমানে কি যে প্ৰগ্ৰেম হয়, উন্নয়নৰ প্ৰগ্ৰেম হয়, কিবা প্ৰগ্ৰেম হয়, এখনো টিহু সমষ্টিত তাৰমানে কি যে আজিলৈকে হোৱা নাই। কেৱল চামতা কেন্দ্ৰিক তাৰমানে কি যে মানে এতিয়া তাতে মানে হৈ থাকে। এই অলপতে যোৱা পৰহি ইয়াত তাৰমানে কি যে মাটিৰ পাট্টা দিলে, কিন্তু টিহু চাৰ্কুলত ইমান পাট্টা আছিলে, সেইসকলৰ পাট্টাটো ইয়াত নিদি পেলাই চামতালৈ নিমন্ত্ৰণ কৰিলে। এইটো কেনে আচৰিত কথা চাবচোন। যে এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজেই কৈছোঁ যে সমষ্টি ৱাইজ যিবিলাক চৰকাৰী কাৰ্যসূচী হয় তে চামতা কেন্দ্ৰিক কিয় হয়, আমাৰ ইয়াতে কিয় নহয়? তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই এবাৰহে গৈছোঁ, আপুনিয়ে এবাৰ গৈছে, কিন্তু চব কাৰ্যসূচী তাতে হৈ আছে। ডিচিক ক'লোঁ, আমাৰ মন্ত্ৰী ডাঙৰীয়া মানে ৰঞ্জিত দাসক ক'লোঁ, ৰঞ্জিত দাসে ডিচিক ক'লে টেলিফোনেদি আমাৰ সন্মুখত, কিন্তু হ'ব বুলি ক'লে যে আপোনালোকে চাওক ডিচিৰো আপোনালোকে যে হাত ভৰি বান্ধা, তেখেতসকলেও তাৰমানে নিজা ডিচিশ্যনত একো কৰিব নোৱাৰে। আজি এই অৱস্থাটো হৈ আছে। আজি মহকুমা এটাই কৈছে যে কৃষি মহকুমা এটা আছে আমাৰ ইয়াত, নামত আছে 1985ত অসম চৰকাৰ যেতিয়া আছিল, অসম গণ পৰিষদ চৰকাৰ, তেতিয়া ইয়াত তাৰমানে যে কৃষি কাৰ্যালয়টো মহকুমাটো দিছিল আমাৰ তাৰমানে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে, তেওঁ কৃষিমন্ত্ৰী আছিল, যে মই মহকুমা দিব নোৱাৰিলোঁ, এইটোৱে দিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি ইমান বছৰ হ'ল তাত কৃষি মহকুমা বুলি মহকুমা দিবতি নাই। এটা LDA তাৰমানে কি যে মহকুমা বুলি কাম চলি আছে, এটা জৰুৰীন অৱস্থাত আজি ইমান বছৰ ধৰি পৰি আছে। এইটো উন্নয়ন নেকি? এইটো তাৰমানে কি যে সদিচ্ছা নেকি, ৰাজনৈতিক সদিচ্ছা নেকি? ইয়াৰ কাৰণটো কি? সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমি তাৰমানে কি যে ইয়াত টিহু সমষ্টিত বিশেষভাৱে টিহু চাৰ্কুলৰ যিখিনি তাৰমানে কি যে পুৰণা আছিল সমষ্টি ৱাইজ যিবিলাক তাৰমানে কি যে ভাগি ভাগি আহি আমি হ'লোঁ, 85,000 ভোট আছে আমাৰ। এই 85,000 মানুহ একগোট হ'ব লাগে। এইবাৰ তাৰমানে কি যে একত্ৰিত হৈ পেলাই আমি আমাৰ উন্নয়নৰ স্বাৰ্থত আমি নিজা সিদ্ধান্ত লৈ পেলাই কাম কৰাৰ কাৰণে আগবাঢ়িব লাগে, মোৰ এইটো আহ্বান। একেটাই কথা বাৰে বাৰে কোৱা হৈছে, সেইখিনি কথাই যে উন্নয়ন নাই হোৱা, উন্নয়ন নাই হোৱা আৰু উন্নয়ন নাই হোৱা। উন্নয়ন হ'ব বুলি আপোনালোকে আশা কৰিছেনে অনাগত দিনত? ধন্যবাদ। আচলতে যদি চাব যায়, নামত আমি টিহু সকলোখিনি পাইছোঁ, টিহু সমজিলা, টিহু সমষ্টি, টিহু পৌৰসভা, কিন্তু চাব যদি যায় কামত টিহু একো পোৱা নাই। টিহুখন এতিয়া সমষ্টি হৈছে, এতিয়া নামটো পাইছোঁ আমি। আগতে আছিল পাটাচৰকুছি সমষ্টি অন্তৰ্গত, আমি বজালী সমষ্টিৰ নিয়ন্ত্ৰণত আছিলোঁ, বজালী অঞ্চলৰ। এতিয়া আমি টিহু সমষ্টি পাইছোঁ, কিন্তু আমি নতুনকৈ ধৰ্মপুৰৰ নিয়ন্ত্ৰণত আহিছোঁ। আকৌ কৈছে যে আমি টিহু পৌৰসভা পাইছোঁ, কিন্তু পৌৰসভা আমি নামটো পাইছোঁ, পৌৰসভাই টেক্সটো কালেকশ্যন কৰিছে, কিন্তু যি 10টা আমাৰ ৱাৰ্ড বাঢ়িছে, সেই ৱাৰ্ডকেইটাত কিবা কাম হৈছে নেকি আজি 2-3 বছৰে? মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ পিছদিনাই 2023 চনৰ ঘোষণা কৰা ৰাজ মন্দিৰত ঘোষণা কৰিছিল যে টিহু ৰাস্তাটো হ'ব, তাৰ পিছদিনাই ৰাস্তাৰ কাম আৰম্ভ হৈছিল। কিন্তু আজি ইমান বছৰ ৰাস্তাৰ কাম কিন্তু সম্পূৰ্ণ হোৱা নাই। আপুনি যদি লক্ষ্য কৰিব যায় যে এই ৰাস্তাটোত ইতিমধ্যে আমাৰ 2-3জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। ৰাস্তাটোৰ 2 ছাইডৰ যিবিলাক বৃহৎ বৃহৎ পুৰণি গছ আছিল, আমি ভাবিছিলোঁ ৰাস্তাটো ইমান ডাঙৰ হ'ব, কিন্তু দেখিছোঁ ৰাস্তা তালৈকে যোৱা নাই, সেই গছবোৰ কাটি ধ্বংস কৰিছে। টিহু মহাবিদ্যালয় 1963 চনত
63 চনৰ মহাবিদ্যালয় তাত কিন্তু এতিয়ালৈকে বাণিজ্যিক দিশটো কমাৰ্চ ষ্ট্ৰীমটো অন্তৰ্ভুক্ত হোৱা নাই টিহুৰ পৰা যিবিলাক ব্ৰেইন ড্ৰেইন হৈ আছে ব্ৰেইনৰ বহিৰ্গমন হৈ আছে এই ব্ৰেইনৰ বহিৰ্গমন কিয় হৈ আছে আমি সেইবিলাক পৰ্যালোচনা কিন্তু এতিয়ালৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে আমাৰ মাজত কৰা দেখা নাই অথবা টিহুৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আমি দুজনকৈ মন্ত্ৰী পাইছিলোঁ সেই দুজনকৈ মন্ত্ৰী পোৱা টিহুৰ মন্ত্ৰী হয় কিন্তু আমাৰ যি উন্নয়ন হ'ব লগা আছিল সেইখিনি যেন হোৱা নাই যিটো পৰিলক্ষিত হৈছে ইয়াৰ পিছতো কৈছোঁ কি যিটো বিশেষ কৰি আমাৰ এতিয়া ৰাস্তাৰ যিটো সমস্যা সেই ৰাস্তাৰ সমস্যাটো কিন্তু আমাৰ সাংঘাতিক বৰ্তমান সমস্যা টিহুত কোনো উদ্যোগীকৰণ নাই যাৰ ফলত আমাৰ যদি চাব যায় প্ৰতিদিনে টিহুৰ পৰা টিহুত নাই বুলিলেও 20-25খন বেলেগ ঠাইৰ স্কুল বাছ টিহুত সোমায় কিন্তু টিহুৰ কোনো এখন স্কুল বাছ গৈ সেইবিলাক ঠাইত সোমাব নোৱাৰে বজালিত সোমাব নোৱাৰে বৰমাত সোমাব নোৱাৰে কিয় নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত টিহু আমাৰ পিছ পৰি থকা বুলি কয় কিন্তু শিক্ষিত ব্যক্তি কিন্তু টিহুই প্ৰডাকশ্যন কৰি আছে টিহুৰ সন্তান কিন্তু সেই তাক লৈ গৌৰৱ কৰি আছে হয়তো আজি বজালিয়ে হয়তো বৰমাই হয়তো নলবাৰীয়ে কিয় এইবোৰো বিশ্লেষণ কৰাৰ সময় আহি পৰিছে গতিকে আশা কৰোঁ আগন্তুক প্ৰতিনিধি কোন হয় সেইটো ডাঙৰ কথা নহয় ইয়াৰ আগতে আমাৰ প্ৰতিনিধি আছিল মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া যিদিনাৰ পৰাই সমষ্টি বিন্যাস হ'ল নতুনকৈ সমষ্টি ঘোষণা কৰা হ'ল তেতিয়াৰ পৰা আমি লক্ষ্য কৰিছোঁ যেন টিহুৰ প্ৰতি তেখেতৰ দায়িত্ব কিছু কমাই গুৰুত্ব কিছু কমাই দিছে আৰু সেইদিনাৰ পিছৰ পৰাই নতুন যিসকলে আশা কৰি আছে টিহুত তেওঁলোকৰ যেন গুৰুত্ব বৃদ্ধি কৰি আছে কিন্তু কথা হ'ল কি এই জনপ্ৰতিনিধিসকলে আমাক কিয় অকল নিৰ্বাচনৰ ভোটাৰ হিচাপে গ্ৰহণ কৰে তেওঁলোকৰ সুবিধাৰ তেওঁলোকৰ ক্ষমতাৰ লোভত কিয় আমাক চেষ্টা কৰে গণতন্ত্ৰৰ যিটো অৰ্থ সেইটো আশা কৰোঁ নতুন যিয়ে প্ৰতিনিধি নহওক যি দলে নহওক আব্ৰাহাম লিংকনৰ গণতন্ত্ৰৰ সূত্ৰটো যেন তেওঁলোকে ব্যৱহাৰ কৰিব চেষ্টা কৰে জনপ্ৰতিনিধি ৰাইজৰ বাবে ৰাইজ জনপ্ৰতিনিধিৰ বাবে নহয় হ'ব নোৱাৰে সেইটোৰ প্ৰতি যাতে লক্ষ্য ৰাখে সেইটোৱে আশা কৰিছোঁ ধন্যবাদ খুব সুন্দৰ কথা কৈছে যে জনপ্ৰতিনিধি যিয়েই নহওক তেওঁলোকৰ কিন্তু এই ৰাইজৰ উন্নয়ন হ'ব লাগে আৰু সামগ্ৰিকভাৱে এইবাৰ টিহুবাসীয়ে নিৰীক্ষণ কৰিব যে তেওঁলোকৰ সমস্যা কোনে সমাধান কৰিব আৰু যিয়ে সমাধান কৰিব পাৰিব তেওঁকহে তেওঁলোকে এইবাৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব প্ৰিয় দৰ্শক ২৬ৰ চক্ৰবিহুত আমি প্ৰথমতেই এই অঞ্চলটোৰ এই টিহু টাউনৰ এই অঞ্চলটোৰ মনৰ কথা বা সামগ্ৰিকভাৱে টাউনৰ এটা ৰূপৰেখা আমি আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ এইবাৰ আমি যাম টিহুৰ গাঁৱলৈ টিহুৰ গাঁৱৰ কি উন্নয়ন গাঁওসমূহ কেনেধৰণে বিকাশ হৈছে সেয়া আমি আপোনালোকক চাম আৰু সেয়া আমি আপোনালোকক দেখুৱাম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত বিধানসভা সমষ্টি টিহু আৰু টিহু টাউন অৰ্থাৎ টিহু টাউনত থকা এখন বাঁহৰ দলং এয়া হৈছে টিহুৰ প্ৰকৃত উন্নয়ন প্ৰিয় দৰ্শক ২৬ৰ চক্ৰবেহুত আমি টিহু টাউনৰ উন্নয়ন দেখুৱাম সমগ্ৰ টিহু বিধানসভা সমষ্টি বাদ দিয়ক এইখন টিহু টাউন অৰ্থাৎ টিহু নগৰ আৰু টিহু নগৰত থকা এখন দলং চাওক এখন বাঁহৰ দলং আৰু এই দলংখনৰে নিতৌ যাতায়াত কৰে বহু শিক্ষাৰ্থী আৰু যদি ভাবক এবাৰ ভিতৰত ৰোগী আছে তেওঁ কেনেধৰণে লৈ আনিব এইখন দলঙেৰে এই দলঙৰ আৰু এই উন্নয়নৰ বাস্তৱ ছবি এইখন নিৰ্বাচন আহিব নিৰ্বাচন যাব কিন্তু এই ধৰণেই জিয়াটো ভুগি থাকিব লাগিব ইয়াৰ স্থানীয় লোকে বাইদেউ এগৰাকী আহি আছে মই তেওঁৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম বাইদেউ ভালকৈ আহিব লাহে লাহে আহিব এইখন বাঁহৰ দলং ইমানেই জৰাজীৰ্ণ দলংখন আৰু কণ কণ শিশু চাওক তেওঁলোকে যদি তাৰ পৰা যদি ভগৱানে নকৰক কিবা এটা যদি দুৰ্ঘটনা সংঘটিত হয় তেতিয়াহ'লে কেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'ব লাগিব বাইদেউ ইয়াতে মানুহ ঢুকাইছে দলঙৰ পৰা পৰি ঢুকাইছে ঢুকাইছে দলঙৰ পৰা পৰি ঢুকাইছে
বাচাই নাই আৰু এটা এক্সিডেণ্ট হৈ তাৰমানে জঠ হয় বিৰাট টান এই অপাৰেশ্যন কৰি ভাল কৰিছে দি পৰি পেলাই ইমান দ আৰু এইখন বহুত দ আছে ন বহুত দ আছে বিৰাট টানে কিমান দিন তাৰমানে হেৰি কৰি আছোঁ দলংখন হোৱা নাই আমি তিৰোতা গেলাই পইচা তুলি বাঁহ তুলি এনেকৈ আমি হেৰি কৰিছিলোঁ তাৰপিছত আৰু ভাঙি আহিছে বাঁহৰ দলং কিমান দিন থাকিব মানে এই দলংখন ৰাইজে পইচা তুলি আমি তিৰোতা গেলাই মহিলা গেলাই ঘৰে ঘৰে পইচা তুলি পেলাই আমি নিৰ্মাণ কৰিছোঁ এই কামলা লোকে আপোনালোকৰ উন্নয়ন এই দলংখনটো এতিয়ালৈকে এনেকুৱা হৈ আছে আচৰিত কথা টিহুত তাৰমানে কিয় জিৰাণে নহয় ভাবিয়ে নাপাওঁ আহি ৰঞ্জিত ছাৰেও আহি গৈছে চাই গৈছে কিন্তু হ'ব বুলি কৈছে কিন্তু নাই ইটাকলৈকে দেখা দেখিয়ে নাই আৰু ভিতৰৰ পৰাতো এই গাঁওকেইখনৰ পৰাতো বহুত ডাঙৰে আৰু আমাৰ গাঁওবুঢ়াটো এই সেই ঘৰত আমিতো যাবই লাগিব আমাক লেখা পঢ়া লাগিলে প্ৰমাণ পত্ৰ লাগিলে আমি যাব লাগিব আমি যা অসুবিধা কেনেকৈ যাওঁ সমস্যা বহুত সমস্যা এতিয়া দৌলতে হ'ব পাঁচদিনা দৌল হ'ব আমি এতিয়া ঘূৰি ঘূৰি যাব লাগিব কেনেকৈ যাম আমাৰ উপায় নাই দলংখন মুঠতে লাগে আৰু নাজলেওতো নহয় যাবাই লাগিব সিপাৰ আমি নাজলে নহয় না যাবাই লাগিব এতিয়া আমাক দলংখন লাগে আৰু জিংকে কি নহওক তেওঁলোকে কৈছে সেইফালে যাবই লাগিব আমি কাৰণ তাতে মানুহ আছে তেওঁলোকৰ সৈতে এই গাঁও অঞ্চলৰ যাতায়ত যাবই লাগিব তালৈকে কিন্তু দাদা অকণমান এইফালে আহকচোন মই কাৰণ আপোনালোকৰ সৈতেও কথা পাতোঁ অকণমান আহক এইফালে আহক অকণমান এই কওকচোন আপুনি কওক এই মই আচৰিত হৈছোঁ এনেকুৱা যি সময়ত উন্নয়নৰ ডাঙৰ ডাঙৰ কথা আমি শ্লোগান দেখোঁ উন্নয়ন হৈছে অসম মালাৰ আঁচনি আহিছে ৰাস্তাটোও ভাল নহয় ইয়ালৈ অহা তাৰ লগতে এই দলংখন এই উন্নয়ন টিহুৰ এয়া প্ৰকৃত উন্নয়ন নেকি হেল্ল' মই মানে ইয়াৰে স্থানীয় মানে যুৱক কুমুদ শৰ্মা অৰ্থাৎ গাঁওখনৰ মই সম্পাদক হিচাপত কথাটো কৈছোঁ যে ইয়াৰ আগতে তাৰমানে আমাৰ এই দলংখন ইয়াতে হোৱা কথা আছিল কিন্তু ইয়ালৈ তাৰমানে বাৰে বাৰে মানে ইয়াত চৰকাৰ আহিল মন্ত্ৰী MLA আহিল কিন্তু এইখন দলঙৰ প্ৰতি কোনোৱে গুৰুত্ব নিদিলে বেলেগ ঠাইত দলংখন হ'ল ইয়াত কোনোৱে গুৰুত্ব নিদিলে যাৰ ফলত তাৰমানে আজি জমৰ যাতনা জীয়াতো ভুগিবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থীসকল বিদ্যালয়লৈ আহিব নোৱাৰা হৈছে বাৰিষা দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে ইয়াত কৰি দুখৰ কথা কিবা আছে নেকি গতিকে মই ভাবোঁ যে আগত যি গ'ল এতিয়া আমাৰ 40 নং বিধানসভা সমষ্টিত পাটলি ছাৰ আহি আছে তেওঁলৈ বিনম্ৰ অনুৰোধ যাতে এইখনৰ এটা দলংখনৰ এটা ভাল এটা ব্যৱস্থা কৰি দিয়ে যেন ইয়াত আগৰ মানে পূৰ্বৰ এটা ৰেকৰ্ড মতে ইয়াতে দলংখনৰ কাৰণে 3জন শ্বহীদ হৈছে গতিকে এইবিলাক আমি কথাটো বাদ দিলোঁ দলংখনৰ কাৰণে 3জন মানুহৰ মৃত্যু হৈছে গতিকে এইখনৰ ঠাইত অলপ আগলৈ নি এটা ভাল পথেৰে দলংখন দিয়ক আমাৰ জাগা আছে তালৈ মানে দলংখন আনি আমালৈ ইয়াতে দিয়ক দিলে ৰাস্তাটোৰ লগত সংলগ্ন হ'ব কাৰণ ইয়াত মানুহখিনিৰ লগত আমাৰ সিপাৰৰ মানুহখিনিৰ নিবিড় সম্পৰ্ক আছে য'ত নেকি তাৰমানে এই দলংখনৰ কাৰণে তাৰমানে আমি অহা যোৱা কৰিব নোৱাৰা হৈছোঁ দূৰলৈ ঘূৰি যাব লাগে হালদিবাৰীৰে আমি আগলৈ ঘূৰি যাব লাগে গতিকে মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ আমাৰ পাটোৱাৰী ছাৰক যাতে দলংখনৰ এটা সুব্যৱস্থা কৰি দিয়ে এইখিনি আমাৰ গাঁও উন্নয়নৰ ফালৰ পৰা ক'বলগীয়া কথা তেওঁলোকে কৈছে যে উন্নয়ন হ'ব লাগে আৰু ইয়াতে যিহেতু নিৰ্বাচন আহিছে গতিকে জনপ্ৰতিনিধি আকৌ আহিব যাৰ যাৰ নাম চৰ্চা হৈছে তেওঁলোকৰ কথাসমূহ কৈছে যে তেওঁলোকে যাতে উন্নয়ন কৰে কিন্তু চাওক কান্ধত এনেধৰণে এটা গধুৰ খৰি লৈ আহিছে তেওঁ আৰু খৰি লৈ আহি এনেধৰণেই এইখন দলঙেৰে তেওঁ পাৰ হৈছে দাদা খৰি আনিব গৈছিলে অকণ আহকচোন আহক খৰি আনিব গৈছিলে খৰি আনিবলৈ গৈছিলোঁ এইখন দলঙেৰে সদায় অহা যোৱা কৰে উপায় নাই কি কৰিব আৰু দলংখন চৰকাৰে দি দিম বুলি কৈ নিদিয়ে অঁ ৰেখাৰাণীয়ে ক'লাকে দলংখন দিম প্ৰবীণ ডেকাই ক'লাক দলংখন দিম এই ৰঞ্জিত দাসেও ক'লাক দিম কিন্তু দলংখন নিদিয়ে এইবাৰ আকৌ ইলেকশ্যন আহি আছে আকৌ নিৰ্বাচন বিজেপি চৰকাৰক ভোট দি কি হ'ব দিম বুলি কয় সিহঁতে নাচায়ে ভোটটো জিতাৰ পিছত নাহে ইয়াত ভোট নিদিয়ে ইয়াৰে মানুহখিনি কেনেকৈ চলি আছে মানে সিহঁতে নাহে চাবা আকৌ ইলেকশ্যন আহিছে আকৌ ভোট দিব লাগিব কেনেকুৱা কাক বিচাৰিব এইবাৰ আপোনালোকে দলংখন কৰি দিব লাগিব এটাক দিব লাগিব এতিয়া কাক বিচাৰি ক'ম আৰু দলংখন সময়ত কাৰোবাক এটাক দিব লাগিব দলংখন কৰি দিব লাগিব যিয়ে আহিব দলংখন কৰি দিলেতো ভালেই
ভালে পাওঁ আমি। নিশ্চয় আপোনাৰ ঘৰ এইটোৰ কিমান অসুবিধা হৈছে, ল'ৰা ছোৱালীবিলাকে স্কুলত অহাৰ কাৰণে বিৰাট অসুবিধা। কিবা এটা মানুহৰ কিবা এটা অসুখ বিসুখ হ'লে দৌৰি যোৱাটোৰ কাৰণে বিৰাট অসুবিধা। বাৰিষাতো বানপানীয়ে হয়, বানপানীতো দলংখন তলে যায়। দিয়ক, ওজন হৈছে, আপুনি গৈ থাকক। খৰি ক'ৰ পৰা আনিলে আপুনি? মই এই সিপাৰে বাৰীৰ। প্ৰিয় দৰ্শক, এয়া ২৬ৰ চক্ৰবিহুত আমি টিহুৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ যত্ন কৰিছোঁ আৰু এখন বাঁহৰ দলং আৰু সেই দলঙৰ প্ৰকৃত যি উন্নয়ন, সেই উন্নয়ন আমি দেখুৱাইছোঁ। টিহু সমষ্টিৰ ভৌগোলিক চাৰিসীমাটো বহুতে ক'ব বিচাৰে তাৰ কাৰক, কিন্তু নহয়। ভৌগোলিক চাৰিসীমা, সমষ্টি পুনৰ নিৰ্ধাৰণ, সমষ্টিৰ বহু অঞ্চল কৰ্তন, এইবোৰ কথা এটা বেলেগ বিষয়, কিন্তু উন্নয়ন এটা বেলেগ বিষয়। উন্নয়ন এইসকল ৰাইজৰ বা জনতাৰ কিন্তু অধিকাৰ। টিহুৰ নিৰ্বাচনী ৰাজনীতি এইবাৰ যথেষ্ট আকৰ্ষণীয় হৈছে। পূৰ্বৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ নাম চৰ্চিত হৈছে টিহুৰ পৰা। সমান্তৰালকৈ পূৰ্বৰ চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিদ্বন্দ্বী ৰাতুল পাটোৱাৰীৰ নামো চৰ্চাত আছে টিহু বিধানসভা সমষ্টিৰ পৰা। সমষ্টি পুনৰ নিৰ্ধাৰণে যথেষ্ট আকাৰ ভোটবিন্যাস সলনি কৰিলে টিহুৰ ৰাজনীতি এতিয়া যথেষ্ট আকৰ্ষণীয়। টিহুৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত জবা দাসৰ ৰিপৰ্ট, NKTV+, গুৱাহাটী। প্ৰথম কথা, যুঁজখন ৰাইজে যুঁজিব, আমি সিদ্ধান্ত দিব নোৱাৰোঁ। মই যোৱা বিগত নিৰ্বাচনত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ বিৰুদ্ধে 21 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মই পৰাজয় বৰণ কৰাৰ পিছত 5 বছৰে যিকোনো সামাজিক অনুষ্ঠান, দলমত নিৰ্বিশেষে সকলো ব্যক্তিক লগ কৰা, মানুহৰ মাজত থকা, দলৰ সাংগঠনিক কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দিন ৰাতি মই একাকাৰ কৰি কষ্ট কৰিছোঁ। এটা বিকল্প প্ৰতিচ্ছবি দেখা যায় মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত। তেখেতে সমষ্টিটোৰ 2-এজন মানুহৰ হাতত গতাই দি তেখেতে এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰে। গতিকে ভোটটো পোৱাৰ পিছত পাটোৱাৰী ডাঙৰীয়াই কেতিয়াও পূৰ্বৰ ধৰ্মপুৰ আৰু বৰ্তমানৰ টিহু সমষ্টিৰ ৰাইজৰ লগত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই, যাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক ৰাইজে নিজৰ মনৰ কথাখিনি খুলি ক'ব নোৱাৰে। যিকোনো সামাজিক, ৰাজনৈতিক, অৰাজনৈতিক কামত গ'লে আমাৰ মাননীয় মন্ত্ৰীগৰাকীক কোনো প্ৰত্যক্ষভাৱে নিজৰ মনোভাৱ ৰাখিব নোৱাৰাৰ বাবে যথেষ্টখিনি আজি মানুহৰ ক্ষোভ আছে আৰু ব্যক্তিগতভাৱে এই কথাটো আমি সকলোতে শুনো। বাকী যুঁজ এখন হ'ব নহয়, এইবাৰ হয়তো এই যুঁজখনত আমি পৰাস্ত কৰিব পাৰিম। এই যুঁজখন দলীয় ৰাজনীতি থাকিব। দলীয় ৰাজনীতিৰ ঊৰ্ধতো বহু মানুহে দলীয় ৰাজনীতিৰ ঊৰ্ধত থাকিও এইবাৰ ভোট প্ৰদান কৰিব। আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সমষ্টিৰ 2-3জন ব্যক্তিক, এজন পশ্চিম নলবাৰীৰ এজন ডাঙৰ লিডাৰ আছে আৰু এজন নতুন দেহৰৰ, বিশেষকৈ এই দুজন ব্যক্তিৰ ওচৰতে সকলোকে সমৰ্পিত কৰি থৈ গৈছে। গতিকে আমাৰ দাবী, যদি বিধায়ক নিৰ্বাচনৰ ভোটটো আপোনাক লাগে, তেনেহ'লে আপুনি বিধায়ক হোৱাৰ পিছত বিধায়কৰ ক্ষমতাটো বেলেগ 2জন বা 3জন ব্যক্তিক কিয় দিয়ে? নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যদি জয়লাভ কৰোঁ, টিহু সমষ্টিবাসী ৰাইজে ডাইৰেক্ট বিধায়কজনক লগ পাব, মাজৰ 2 নম্বৰ বিধায়কক লগ পাব নালাগে। এই যুঁজখন হ'ব বিধায়কক লগ পোৱা, নিজৰ মনৰ কথা কোৱা আৰু কেতিয়াও লগ নোপোৱা এজন বিধায়কৰ যুঁজ। ৰাইজে বিচাৰ কৰিব কোনজন বিধায়কক লাগে। চাওক, দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মই কাম কৰি আহিছোঁ। অসমত চৰকাৰ গঠন হোৱাৰ পূৰ্বৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ একজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে ৰাজ্যিক পৰ্যায়ৰ পৰা মই কাম কৰি আহিছোঁ। আজিৰ দিনটোতো ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাম কৰি আছোঁ আৰু দীৰ্ঘদিন ধৰি সমষ্টিতে থাকি সমষ্টিবাসীৰ লগত সুখে দুখে থকাৰ চেষ্টা কৰিছোঁ। বিপদৰ সময়ত, বিপৰ্যয়ৰ সময়ত সমষ্টিৰ লগত আছোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনতো তেতিয়াৰ ধৰ্মপুৰ সমষ্টিতো মোৰ পাৰ্টীৰ পেনেলত নাম গৈছিলে আৰু চৰকাৰ থকা সময়ত বিগত 10 বছৰে মই কেতিয়াও চৰকাৰৰ পৰা কোনো সুবিধা লাভ কৰা নাই আৰু এইটো দলৰ দায়িত্বৰ খাতিৰত নিজৰ চাকৰি পৰ্যন্ত মই চাকৰিৰ পৰাও অব্যাহতি লৈছোঁ। গতিকে নিশ্চিতভাৱে আজিৰ দিনটোলৈকে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান সেৱক হিচাপে কাম কৰি আহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই যিহেতু এটা বিষয় কৈছে যে যুৱ প্ৰজন্মক প্ৰাধান্য দিব, নিশ্চিতভাৱে তেখেতসকলৰ যি বক্তব্য, তো সেই বক্তব্যৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ টিমত কাম কৰাৰ অত্যন্ত ইচ্ছা আছে আৰু সংগঠনত মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ টিমত ইতিমধ্যে কাম কৰি আহিছোঁ। ইমান